নমস্কাৰ, আমি এতিয়া গৈ আছোঁ মাহঁতৰ ঘৰলৈ, যিহেতু আজি পাপা ঢুকুৱা 1 মাহ হৈছে আৰু সকাম, আৰু আমি আহি পালোহি মাহঁতৰ ঘৰ। আৰু এইটো ভিডিঅ' মোৰ কালিৰে হয়, সময় সুবিধা নিমিলাৰ কাৰণে মই এডিটিং কৰিব পৰা নাছিলোঁ, আৰু আজি এডিটিং কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু সকলোবোৰে নিজৰ নিজৰ কামবোৰ ধুনীয়াকৈ কৰি আছে। এইফালে পুৰি ভাজি আছে, এইফালে মোৰ ডাঙৰ বৌ আৰু এইফালে বৈ কলপাত ধুই আছে, আৰু এয়া মোৰ ভাইটি। আৰু এতিয়া আমাক কৈছে ধুনীয়াকৈ আশীৰ্বাদ এটা লোৱাহি, আৰু আমি সেৱা কৰিছোঁ। সেৱা কৰি আহিয়ে চোতালত আমি গোটেইকেইজনী একেলগে বহি আছোঁ। আমাৰ বৌহঁতো বহি আছে, চবেই প্ৰসাদৰ পাত লৈছে, আৰু দেউৰীয়ে আহি প্ৰসাদ আমাক ওচৰতে দিছেহি, আৰু আমাৰ টিকলিকেইজনীয়ে ধুনীয়াকৈ খেলি আছে। আৰু বৰ্তাই প্ৰসাদ দিলে মোক, আৰু মই অকণমান খাই চাইছোঁ আৰু সুধিছোঁ খাব পায়নে নাপায়। কৈছে ইয়াত থাকিলে খাব পাবি, আৰু সমাজত বহি থাকিলে খাব নাপায় বুলি কৈছে। আৰু আমাৰ ইহঁতেও ইয়াত ধুনীয়াকৈ বহি আছে আৰু খাই আছে। আৰু আমাৰ বৌহঁতে ভজা চাউল দি পেলাই, আৰু যিহেতু ভজা চাউল দৈ গাখীৰ খুৱাইছিলে, আৰু বৌহঁতে দৈ গাখীৰ দি নাখায়, সেইকাৰণে নিমখ তেল দি পেলাই এনেকৈ খাইছে আৰু বৌহঁতে। আৰু ওচৰৰ বৌজনী ঘৰলৈ আহিলোঁ, আৰু আমাৰ টিকুৱে দেখিছেনে ছাগলী পোৱালিটো কিমান মৰম কৰিছে, দেখিয়ে ভাল লাগিছে। আৰু এইফালে আহি পালোহি ঘৰ, আৰু আমাৰ বৌ যাবলৈ ওলাইছে, মাজু বৌ আৰু আমাৰ ডাঙৰ ভিনদেউ, আৰু দুইজনীকে বাইকত উঠাই কৈছে আহা অকণমান তোমালোকক